আমাক এছডিঅ'ক লাগিব, ইঞ্জিনিয়াৰক লাগিব, এচি কোঠাৰ সোমাই থাকিলে নহ'ব। চিগাৰেট খাই থাকিলে নহ'ব। বিদ্যুৎ কটা বন্ধ কৰক। এপিডিচিএল হাই এপিডিচিএল হাই এপিডিচিএল হাই আমি দেখিলো এওঁলোকক ট্ৰেন্সফাৰ দি দিব লাগে। এছডিঅ' ইঞ্জিনিয়াৰ ওলাই আহিব লাগিবই। এছডিঅ' ইঞ্জিনিয়াৰ ওলাই আহিব লাগিবই। অসম চৰকাৰ হুঁচিয়াৰ। এপিডিচিএল হাই আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰৰ যি এপিডিচিএলৰ কাৰ্যালয় আছে কাৰ্যালয়ৰ সন্মুখত প্ৰতিকৃতি দাহ কাৰ্যসূচী আমাক দিছিলে আৰু আমি বিশ্বনাথ চাৰিআলিত আজি আমি এপিডিচিএলৰ সন্মুখত নন্দিতা গাৰ্লছাৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। অসম চৰকাৰৰ এটা ব্যাগম বিভাগ য'ৰ অকৰ্মণ্য এগৰাকী মন্ত্ৰীয়ে চোৱা চিতা কৰি আছে, য'ত 24 ঘণ্টাৰ ভিতৰত প্ৰায় 18 ঘণ্টা ধৰি পেলাই আমাৰ বিশ্বনাথ চাৰিআলিত লাইট নাই। অত্যাধিক বিজুলীৰ যি মাচুল, এই মাচুল অসমৰ যিখিনি সৰ্বসাধাৰণ দুখীয়া ৰাইজে দিব পৰা অৱস্থাত নাই। অত্যাধিক বোজা আমাৰ ওপৰত জাপি দিছে আৰু যিখিনি আমাৰ লাইট থাকি পেলাই আমি পইচা দিবলৈ আমাৰ ভাল লাগে। যদি লাইট নাথাকে তাৰপিছত যদি আকৌ আমাৰ পইচা নিদিয়াৰ ফলত যদি লাইটটো কাটি দিয়ে সেই ঘৰৰ ষ্টুডেণ্টে পঢ়িব পৰা নাইকিয়া, সেই কথাটো আমি বিশ্বনাথ চাৰিআলিত আমি অনুভৱ কৰিব পাৰিছোঁ। সেইকাৰণে বিশ্বনাথৰ পৰা অসম চৰকাৰলৈ এটা আমাৰ দাবী জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে 24 ঘণ্টাৰ বিজুলী দিম বুলি কৈছিলে। এই 24 ঘণ্টাৰ ভিতৰত তেখেতসকলে 22 ঘণ্টা হ'লেও আমাক বিজুলী দিয়াৰ ব্যৱস্থা কৰক, নহ'লে ৰাইজক লগত লৈ গণতান্ত্ৰিকভাৱে আমি ইয়াতকৈ বৃহৎ আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাক আজি এই বিদ্যুৎ বিভাগৰ যি অকৰ্মণ্য কাৰ্যকলাপ চলিছে সমগ্ৰ অসমতে, তাৰ লগে লগে আমি বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই জিলাৰ আমাৰ হেডকোৱাৰ্টাৰ বিশ্বনাথৰ আজি বিদ্যুৎ বিভাগৰ অফিচত আহি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ কথা এটাই, অত্যাধিক লোড শ্বেডিং হোৱাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীৰ বহুত অসুবিধাত পৰিছে, পঢ়িব পৰা নাই আৰু অত্যাধিক মাচুল বৃদ্ধি হৈছে। আমি তাৰ ফলত সৰ্বসাধাৰণে মাধ মাৰ খাইছে। তাৰ বাবে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু নন্দিতা গাৰ্লছাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ইমান উৎকট গৰমত 12 ঘণ্টাৰ ওপৰৰ কাৰেণ্ট আমাৰ বিশ্বনাথতে কাটিছে, তাতকৈ আৰু লজ্জাজনক একো হ'ব নোৱাৰে। আৰু এতিয়া আমি এটা কথা প্ৰত্যক্ষ কৰিছোঁ, আমি আধা ঘণ্টাৰ ওপৰ আমি প্ৰতিবাদ কৰিছোঁ, কিন্তু এই আমাৰ বিশ্বনাথৰ এপিডিচিএলৰ এছডিঅ'ই হওক বা ইঞ্জিনিয়াৰে হওক এজনো সৎসাহস নহ'ল বৰ্তমান আমাৰ ওচৰত আহি কি কাৰণেনো লোড শ্বেডিং হৈছে, কি কাৰণেনো ইমান
বিদ্যুতৰ মাচুল বৃদ্ধি হৈছে কথাখিনি আমাক ক'বৰ কাৰণে আমি গম পালোঁ এতিয়ালৈকে বৰ্তমানলৈকে অফিচত SDO বা ইঞ্জিনিয়াৰ বৰ্তমানলৈকে নাই এই যদি 12-12:30 বজালৈকে যদি হেডকোৱাৰ্টাৰ অফিচত যদি ইঞ্জিনিয়াৰ বা SDO নাথাকে তেতিয়াহ'লে আমি কি আশা কৰিব পাৰোঁ এই বিভাগৰ পৰা সেইকাৰণে ক'বই লাগিব যে অকৰ্মণ্য বিদ্যুৎ বিভাগ আৰু অকৰ্মণ্য কৰ্মচাৰী বুলি ক'ম এইসকল কৰ্মচাৰীক লৈ আমি তেওঁলোকক আমাৰ বিশ্বনাথৰ পৰা আচলতে আঁতৰাই দিব লাগে আৰু ভাল বিষয় আনি পেলাই আমাৰ ইয়াত দিব লাগে আৰু তাৰ লগে লগে যি লোড শ্বেডিং এই লোড শ্বেডিং হ'ব নালাগে কাৰণ ৰাইজৰ পৰা বিল 12 ঘণ্টা কাৰেণ্ট নাথাকিলেও সমানেই লৈ আছে আৰু 12 ঘণ্টা কাৰেণ্ট নথকাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান পৰীক্ষা চলি আছে পৰীক্ষাত আমাৰ ভালদৰে পঢ়িব নোৱাৰি আমালৈ ফোন কৰে যে দাদা কি হৈছে অকণমান খবৰ ল'ব নেকি আমি যেতিয়া কৰোঁ তাৰ পিছতো 12 ঘণ্টা তাৰ বাবে আজি 400খন ছাত্ৰ সন্থাই আমাৰ এই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আৰু বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই এই জোৰে প্ৰতিবাদ সাব্যস্ত কৰিছে পণ্ডিতা গাৰ্লছৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু অনাগত দিনত যদি APDCL এনে অকৰ্মণ্য কাৰ্যকলাপ চলিয়ে থাকে আমি জংগী কাৰ্যসূচী আমি হাতত ল'ম